আজি আবেলি আমি যাব ওলাইছোঁ আমাৰ সৰু ভাগিনৰ ঘৰলৈ। আহোঁতে বাটতে মিঠাই হোটেল এখন পালোঁ, বোলো মিঠাই অলপ লৈ লওঁ ভাগিনৰ ঘৰলৈ। মিঠাই অলপ কিনি ল'লোঁ, বিস্কুট অলপো ল'লোঁ। অলপ পিছতে আমি আহি পালোঁহি। আমাৰ এই ভাগিন এজনী লখিমপুৰত পৰিছে। সেই ভাগিনৰ শাহুৱেক মৰিগাঁৱত ফুৰিব আহিছিল। আজি সেই লখিমপুৰৰ বাইদেউকো আমাৰ লগতে ফুৰাবলৈ লৈ আহিছোঁ। এয়া মোৰ হাজবেণ্ডৰ বাইদেউ, সিফালৰ গৰাকী লখিমপুৰৰ বাইদেউ, আৰু এয়া হৈছে আমাৰ ভিনদেউ। ভিতৰলৈ গৈ দেখিলোঁ চিম্পীয়ে লুচি ভাজি আছে। মই বোলো ময়ো অলপ সহায় কৰি দিওঁ। এইফালে চিম্পী শাহুৱেকেহে যিমান বস্তু যোগাৰ কৰিছে, লুচি, মটৰ পনীৰ, কণী বইল, পায়স, মিঠাই, ইমান গৰমত ইমানবোৰ বস্তু বনাইছে। সেইফালে চিম্পীও এই দৌৰা দৌৰি লাগি আছে। চিম্পী এখনত পৰা নাই দেচোন, মিঠাই দি দে এখনত। আমি সকলোৱে বহি খাবলৈ ল'লোঁ। আমি খোৱাৰ পিছতে মোৰ ডাঙৰ ভাগিন মানে চিম্পীৰ বায়েক, এয়া আমাৰ ডাঙৰ জোঁৱাই আৰু সিহঁতৰ ছোৱালী দুজনী, সিহঁতকে খাবলৈ দিলে। সকলোৱে খাই অলপ বহিলোঁ, কথা পাতিলোঁ। আজি ইমানবোৰ বস্তু খোৱাৰ পিছত ৰাতি আৰু ভাত খোৱা নহ'ব, ঘৰলৈ গৈ গুড নাইট দি শুই থকাহে কথা আৰু।